নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা আজি ৰাজ্যৰ 5খন জিলাত মুখ্যমন্ত্ৰী বিজয় সংকল্প সভা দিনটোৰ আৰম্ভণিতে অভয়াপুৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন বিজয় সংকল্প সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভূপেন ৰায়ৰ হৈ অভয়াপুৰী গান্ধী ময়দানত প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী অভয়াপুৰীৰ পিছতে পশ্চিম গোৱালপাৰা সমষ্টি দ্বিতীয়খন বিজয় সংকল্প সভাত অংশ লৈছে মুখ্যমন্ত্ৰী আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ কোচ ৰাজবংশী আমাৰ সমস্ত বঙালী আমাৰ যিমান আমি সনাতনী মানুহ আছো সকলো যদি একেলগে থিয় হয় আমাৰ চুলি এডালো ছিঙিব নোৱাৰে যেতিয়া আমি ভাগ হৈ থাকিম তই ৰাভা মই বড়ো তই গাৰো তই কোচ তই বঙালী তই হিন্দীভাষী তই অসমীয়া দাস কলিতা আমাক বাংলাদেশী মিয়াবিলাকে খাই যাব একো থাকিব নোৱাৰে এই জায়গাটোৰ নাম কি আছিল মালাঢলতে 100 বিঘা মাটি দখল কৰিব আহিছিল না আহিয়তি আহিছিল না অহা নাই আমাক থাকিব নিদিয়ে কিন্তু আমি যদি গোটেইবিলাক এটা পৰিয়ালৰ দৰে থাকো আমাৰ চুলিডালো ছিঙিব নোৱাৰে মই ঠিক কৈছো না নাই কোৱা এই ইলেকশ্যনত আমি ভোট দি দেখাই দিম যে অকল বাংলাদেশী মিয়াই ভোট দিব নাজানে আমিও ভোট দিব জানো কেনেকে ভোট দিব লাগে হয় না নহয় ইহতি ভাবে ইলেকশ্যন মানে ইহতৰে এইবাৰ আমি দেখাম কি বাবা ইলেকশ্যন তহতৰে নহয় ইলেকশ্যনত আমিও ভোট দিব জানো হয় না নহয় ৰাতিপুৱাই গা পা ধুই সকলো মানুহে ভোটৰ বাকচত আহিব তাতে আপোনালোকে দেখিব হাত আৰু পদুমটোত ভোট দি পুৰা চিনটো কলা কৰি দিব হ'ব টিপি দেখিলে গম পাব লাগিব যে ইয়াত ভোট পৰি আছে আৰু হাতৰ চিনখন নতুন বোৱাৰী আহিলে যেনেকে কিছুদিন আমি একো কাম তাম কৰিব নিদিও তেনেকে নতুন বোৱাৰীৰ হাতৰ চিনটোক ৰাখি দিব কোনে সেইফালে নাচাবই হ'বনে হাতৰ চিনটোৰ ফালে কোনেও নাচাবই আমি পদুমত ভোট দি পদুমটোক আমি একদম কলা কৰি দিম ঠিক আছে কিমান হাজাৰ ভোটত পবিত্ৰ জিকিব কিমান ভোটত জিকাব পাৰিব লোকসভাত আমি কিমান ভোটত জিকিছিলো ইয়াতে আমি লোকসভাত জিকিছিলো 28,000 এইবাৰ আমি জিকিব লাগিব 50,000 ভোটত জিকিব লাগিব 50,000 ভোটত আমি জিকিব লাগিব আৰু মই জানো আমাৰ জিকিব পৰা ক্ষমতা আছে মাত্ৰ আমি একটা হৈ থাকিব লাগিব ঐক্যবদ্ধ হ'ব লাগিব আৰু তেওঁলোকে যেনেকে 99-98% ভোট দিয়ে আমাৰ সেন্টাৰ বিলাকতো আমি 98-99% ভোট দিয়া শিকিব লাগিব কিছুমান কথা আমি শিকিবলগীয়া আছে ইলেকশ্যন যেতিয়া আহে তেওঁলোক যদি দিল্লীতো থাকে মুম্বাইতো থাকে ভোট দিব আহি যায় নে নাযায় আৰু কি কৰে সেন্টাৰত মৰাই জিয়াই মাৰি 99% পুলিং কৰি দিয়ে আৰু আমাৰ সেন্টাৰ বিলাকত 75% পুলিং কৰো তাৰ মানে ভোটৰ সময়তে 20% ডিফাৰেন্ট আহি যায় হয়নে তেওঁলোকে ভোট দিয়ে 99 আমি দিও 75 আমি তো পাস কৰিব নোৱাৰো এইবাৰ আপোনালোকে গাঁৱে মিটিং কৰক বুথ কমিটি বিলাকক এক্টিভেট কৰক আৰু এজিপি বিপিএফ ইউবিপি যৌথ মঞ্চ কোচ ৰাজবংশী বঙালী
দাস কলিতা আমাৰ যিমান পুলিং বুথত আছে আপোনালোকে গাৰো মানুহ আমাৰ যিমান পুলিং বুথত আছে আপোনালোকে ক'ব যে এইবাৰ 75 নহয় 99% পুলিং হ'ব লাগিব আৰু যদি 99% ভোট পুলিং হয় পবিত্ৰ 50,000 ভোটত জিকিব কিন্তু যদি 75% পুলিং হয় পবিত্ৰ 25,000 ভোটত জিকিব 25,000 জিকাব লাগে নে 50,000 জিকাব লাগে কিমানত জিকাব লাগে মোৰ লগত আজি সকলোৱে সংকল্প লওক যে আমাৰ সেন্টাৰ বিলাকত আমিও 99% ভোট দিম আৰু এই কাম যদি আপোনালোকে কৰিব পাৰে গোৱালপাৰা সদায় নিৰাপদ হৈ থাকিব আমাক কোনেও একো কৰিব নোৱাৰে গাৰ নো মেডালো আমাক লৰাব নোৱাৰে খিলঞ্জীয়া জনজাতীয় বাকি লোকক আমি মাটিৰ পট্টাও দি আছো দি থাকিম আমাৰ খালি আমি কাক মাটি নিদিও বাংলাদেশী মিয়াক হয় না নহয় দিব লাগে নেকি বাংলাদেশী মিয়াক মাটি লাগে নেকি বাংলাদেশী মিয়াক মাটি দিবতো নালাগে খেদিব লাগে নালাগে এভিকশন কৰিব লাগে নে নালাগে শিক্ষা দিব লাগে নে নালাগে লাগে মোৰ ওপৰত বিশ্বাস আছে এইবাৰ তেতিয়ালে নটটো আৰু টাইট কৰি দিম হ'ব সকলোৱে পবিত্ৰক জিকাব লাগিব পাক্কা জিকাব মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি যৌথ মঞ্চ বিপিএফ ইউবিপিও পশ্চিম গোৱালপাৰা ৰাইজ পবিত্ৰ ৰাভা বন্দে এতিয়া সকলোৱে নাচিব আকৌ এবাৰ মোদী চৰকাৰ আৰু এক মিনিট ওপৰত নুঠিব ইয়াত যদি কোনোবা আহিব খোজে আপোনালোকে আহিব পাৰে জাপ মাৰি আহি যাওক কথা নাই হ'ব খালি ওপৰত উঠিব এতিয়া লগাই দিয়ক আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ বঢ়িয়াকৈ লগাওক সবেই
অভয়পুৰীত মুখ্যমন্ত্ৰী নিৰ্বাচনী সভাত এজন বিশেষ অনুৰাগী বুকুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টেটু অংকন কৰি এজন যুৱক উপস্থিত হ'ল নিৰ্বাচনী সভাত ভাষণৰ মাজতে মুখ্যমন্ত্ৰী চকু পৰিল বিশেষ অনুৰাগীজনৰ ওপৰত মঞ্চৰ পৰাই যুৱকজনক মাতি আনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰলৈও নিমন্ত্ৰণ জনালে যুৱকজনক এই বেটা তইতো ধুনীয়া কৰি ফটো আঁকি লৈছ ওচৰত ইয়াক আহিব দে এতিয়া তোৰ বুকুখন দেখা বাপৰে তই দেখোন বুকুত মোৰে ফটো আঁকি ললি তোৰ নাম কি বাবা তোক মই পিছত একদিন মোৰ ঘৰত মাতিম হ'ব যা ই বুকুতে মোৰ ফটোখনে আঁকি লৈছে ই মোক ওলাই যাব নিদিয়ে আৰু তাৰ বুকুতে ৰাখি থব হা এই তাতে থিয় হওক তোক ফটো উঠাই দিম যা বাবা এই সৰু বাবাটোৱে ইমান ধুনীয়াকৈ লিখি আনিছে লাভ ইউ মামা তই আগবাঢ়ি তাতে থিয় দিবি আৰু যাৰ যাৰ কাগজ আছে মই তলত লৈ ল'ম চিন্তা কৰিব নালাগে ঠিক আছে বিধানসভা নিৰ্বাচনৰ ভোটলৈ মাজত মাথো 3টা দিন অন্তিম পৰ্যায়ত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ টিহুত নিৰ্বাচনী প্ৰচাৰত নামিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল টিহু সমষ্টি বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে হাৰিয়ানাৰ শিক্ষামন্ত্ৰী আছে তেখেতসকল এটা হাততালিৰে আমাৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন নাহৰকটীয়াত বিশাল পদযাত্ৰাৰে নিজৰ শক্তি প্ৰদৰ্শন বিজেপি প্ৰাৰ্থী তৰংগ গগৈ নাহৰকটীয়া ডেইলি বজাৰৰ পৰা নগাঁও তিনিআলি পৰ্যন্ত আহি কৰা হৈছে পদযাত্ৰা হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰিছে এই পদযাত্ৰাত প্ৰতিকূল বতৰ প্ৰবল বৃষ্টিপাতৰ মাজতো থমকি ৰোৱা নাই বিজেপি কাৰ্যকৰ্তা তৰংগ গগৈ নিৰ্বাচনী প্ৰচাৰ গীতত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে দলীয় কৰ্মীসকলৰ নিৰ্বাচনী প্ৰচাৰ নহয় যেন এয়া এক বিজয় উল্লাস এই বিশাল পদযাত্ৰাত অসংখ্য লোকে পুষ্পবৃষ্টিৰে বিজেপি প্ৰাৰ্থী তৰংগ গগৈক জয়ৰ আশীৰ্বাদ প্ৰদান কৰিছে শনিবাৰৰ এই বিশাল পদযাত্ৰাৰ জৰিয়তে বিজেপি দলে যেন এক বাৰ্তা প্ৰদান কৰিছে যে সমাগত বিধানসভা নিৰ্বাচনত ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধান জয়ী হ'ব তৰংগ গগৈ এই দলীয় কাৰ্যকলাপ উৎসাহ ৰাইজৰ মৰম ইমান বৰষুণৰ মাজতো আপুনি দেখা পাইছে এতিয়াও বৰষুণ দি আছে ৰাইজে এতিয়াও ইচ্ছা কাৰণে ঘৰলৈ ঘূৰি যাওঁ মই মাজতে ভাবিছিলোঁ ৰখি দিওঁ ৰাইজৰ উৎসাহত মই ৰখিব পৰা নাই আৰু সঁচাকৈ এয়া বিজেপি কাৰ্যকৰ্তা ৰাইজৰ মৰম যে ইমান বেয়া বতৰ ওলাই আহিছে আৰু এয়াই প্ৰমাণ কৰে নাহৰকটীয়া সমষ্টিত বিজেপি জিকিবলৈ গৈ আছে আৰু বিৰোধী প্ৰায় শেষেই হৈছে আমাৰ যদি আমি চাওঁ ভালকৈ আমাৰ প্ৰণতি ফুকন বাইদেউ হওক জয় ভাৰত পাৰ্টি হওক কোনো ক'তো প্ৰচাৰ নাই আৰু আজি এই যি যাত্ৰা যি আমাৰ প্ৰায় হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু প্ৰায় 4 কিলোমিটাৰ আমি বৰষুণ দি আমি আজি যাত্ৰা কৰিছোঁ মই এই যাত্ৰাই প্ৰমাণ কৰে নাহৰকটীয়া সমষ্টিত ভাৰতীয় জনতা জয়ী হ'ব গৈ আছে অসমত আমি চৰকাৰ বনাব গৈ আছোঁ সেইটো নিজে কোৱাটো বেয়া কিন্তু মই যোৱাবাৰতকৈ দুগুণ বেছি ভোটত নিশ্চয় জিকিম কাৰণ আমি দুগুণ কাম কৰিছোঁ যোৱাবাৰ মই প্ৰথম আছিলোঁ মানুহ দেখা নাছিল কি কাম কৰিব নিশ্চয় 5 বছৰ কাম কৰাৰ কাৰণে ৰাইজে উৎসাহত আছে আৰু যোৱাবাৰতকৈ দুগুণ ভোট বেছি ভোট পাম মই নিশ্চিত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান অসমত বোকাখাত এনডিএ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে অগপ সভাপতি অতুল বৰাৰ হৈ চলাইছে প্ৰচাৰ বিহৰা বাগিচাৰ ৰাজহুৱা খেলপথাৰত জনসভা অনুষ্ঠিত হৈছে অতুল বৰাৰ সৈতে চাহ বাগানত পাত তুলিছে মন্ত্ৰীগৰাকীয়ে बहुत बहुत धन्यवाद और शुभकामनाएं आपको মঙলবাৰে অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চিচিৰ বৰগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী জীৱন গগৈৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ দৈনিক 9-10খনকৈ প্ৰচাৰ সভা অনুষ্ঠিত কৰি আহিছে জীৱন গগৈ সমষ্টিটোৰ 20খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাত ব্যাপকভাৱে প্ৰচাৰ চলাইছে জীৱন গগৈ প্ৰতিখন সভাতে লাভ কৰা ৰাইজৰ সঁহাৰিৰ বাবে জয় নিশ্চিত বুলি দাবী কৰিছে জীৱন গগৈ আমগুৰি গাঁও পঞ্চায়তৰ নিৰ্বাচনী সভাত সমষ্টিটোৰ আধৰুৱা কামবোৰ আগন্তুক দিনত সমাধান কৰি যাব বুলিও প্ৰতিশ্ৰুতি দিছে প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ বিপুল সঁহাৰি আপোনালোকে আহি দেখিছেই মই তেখেতলোকক শুভেচ্ছা জনাইছোঁ
তেখেতলোকে মোক অনাগত যি চুচিবগা নতুন সমষ্টিটোৰ তেখেতলোকে আমাক বিধায়ক হিচাপে চাব বিচাৰে আৰু বিধায়কে চাব বিচাৰে নহয় এই সমষ্টিটোৰ যিখিনি আধাৰৰ কাম আছে সেইখিনি কৰিবলৈ তেখেতলোকে মোক সুযোগ দিম বুলি কথা দি আছে গতিকে মই সেইখিনি কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু কৰিম আজি দিনটোত মই এতিয়া 10খনত কৰিলোঁ আৰু 2খন বাকী আছে এই 2খন অলৰেডি শেষ হ'লে মোৰ গোটেই পঞ্চায়ত আৰু 20টা পঞ্চায়ত আৰু এখন টাউন অলৰেডি শেষ হৈ গৈছে ইয়াৰ পাছত আমি যিখিনি আমি মন্দিৰত যাব পৰা নাই নামঘৰে ঈশ্বৰৰ নামত সেৱা ল'ম কাৰণ মোৰ ভগৱানে মই নিজৰ নিস্বাৰ্থভাৱে কামখিনি কৰাৰ বাবে আজি টিকেটটো প্ৰদান কৰিছে বুলি মই ভাবোঁ আৰু দলে গতিকে নিস্বাৰ্থভাৱে কাম কৰিছে ভগৱানৰ আশীৰ্বাদ আছে ভগৱানৰ শিৰত লৈয়ে কামখিনি আগবাঢ়ি যাম বুলি ভাবিছোঁ কাইলৈ অসমলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলাব প্ৰচাৰ সোমবাৰে অসমত প্ৰধানমন্ত্ৰীৰ 3খন প্ৰচাৰ সভা দিনৰ 11 বজাত ভৱানীপুৰ সৰ্বুক সমষ্টিত মোদীৰ সভা দিনৰ 1 বজাত হোজাইত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু বিয়লি 3 বজাত ডিব্ৰুগড়ত মোদীয়ে বজাব ৰণডংকা কংগ্ৰেছৰ হৈ অসমত ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ আজি মুঠ 3খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে বিশ্বনাথ সমষ্টিৰ চিটিচি খেলপথাৰ প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত ৰাহুল গান্ধীৰ দ্বিতীয়খন নিৰ্বাচনী জনসভা কমলপুৰ সমষ্টিৰ বিহদিয়াত অন্তিমখন জনসভাত অংশ ল'ব ৰাহুল গান্ধীয়ে ৰাহুল গান্ধীৰ সৈতে 3খন জনসভাতে অংশগ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এআইচিচিৰ সাধাৰণ সম্পাদক আৰু অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও অংশ ল'ব ৰাহুল গান্ধীৰ সৈতে असम की संस्कृति है आपके जो बड़े बड़े नेता होते हैं किसी का भी आप नाम पढ़ लीजिए किसी ने भी असम को तोड़ने का काम नहीं किया जमीन के मामले में जो आपका 100 पट्टा है उसको हम मियादी पट्टा में बदलने जा रहे हैं 10 लाख लोगों को इसका फायदा मिलने जा रहा है आपकी जो जमीन है उसका पट्टा परमानेंट पट्टा 10 लाख लोगों को कांग्रेस पार्टी की सरकार देगी বৰপেটা জিলা মন্দিয়া বিধানসভা সমষ্টিত তৃণমূল কংগ্ৰেছৰ সাংসদ চাইনি ঘোষৰ নিৰ্বাচনী প্ৰচাৰ টিএমচি প্ৰাৰ্থী চেয়াৰমেন আলী আহমেদৰ সমৰ্থনত মন্দিয়াত বিশাল জনসভা অনুষ্ঠিত হয় পশ্চিমবংগৰ উদাহৰণেৰে অসমৰ বিজেপি আৰু চৰকাৰক সমালোচনা কৰে চাইনি ঘোষে ভাৰতৰ নিৰ্বাচনৰ আয়োগকো সমালোচনা টিএমচিৰ সাংসদগৰাকীৰ নীতি নিয়ম উলংঘা কৰি পশ্চিমবংগত বিজেপিয়ে নিৰ্বাচন জিকিবলৈ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ পশ্চিমবংগত যিকোনো চেষ্টা কৰিলেও বিজেপি সফল হ'ব নোৱাৰে বুলি দাবী অসম বিজেপিকো তীব্ৰ সমালোচনা কৰে চাইনি ঘোষে সাংসদগৰাকীৰ প্ৰশ্ন নিৰ্বাচন জিকিবই বুলি যদি বিজেপি ইমানেই নিশ্চিত তেনেহ'লে কিয় ইজনৰ পিছত সিজন নেতাই প্ৰচাৰ চলাবলৈ অসমত উবুৰি খাই পৰিছে মন্দিয়া বিধানসভা সমষ্টিত চেয়াৰমেন আলী আহমেদৰ বিজয় নিশ্চিত বুলি দাবী কৰে চাইনি ঘোষে এবং তৃণমূলের হাত ধরেছে শেরওয়ান্দা এটাই ভালো এটাই ভালো এটাই ভালো I like you too. Thank you. শুধু লাইক করা হবে না তৃণমূলকে একটু লাভও করতে হবে এখানে খেলা হবে না এখানে খেলা হয়ে গেছে কারা ভাবছিল যে শেরওয়ান ভাইকে হারানো যে এটা কারা এটা কার্টুন নাকি সব জোকার নাকি সবাই আপনাকে পলিটিক্যাল মডেল কি করে কেউ করতে পারে আমি ভাবতেই পারছি না আর মমতা দি আপনাকে রেস্কিউ করেনি মমতা বন্দ্যোপাধ্যায় সবাইকে একটা সুযোগ দিয়েছে একটা যোগ্য প্রতিনিধি পাওয়ার তাই ঠান্ডা ঠান্ডা কুল কুল জিতবে আবার তৃণমূল আর ঠান্ডা ঠান্ডা কুল কুল ছাপ দেব জোড়া ফুল আর সারণ ভাই কত নম্বর 4 নম্বর তো ব্যালেটে তাহলে 1 2 3 4 বিজেপির হবে হার তৃণমূল কংগ্রেস নতুন বৰ অসম গঢ়িবলৈ প্ৰথমে গৌৰৱ গগৈ জয়ী হ'ব লাগিব অসমৰ মাটি পানী বায়ুৰ লগত গৌৰৱ গগৈৰ কোনো সম্পৰ্ক নাই গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ বাক্যবান কৰে ভূপেন বৰাই গৌৰৱ গগৈয়ে
অসমীয়াত্ব বা জাতীয়তাবাদ বুজিবলৈ আৰু 15-20 বছৰ সময় লাগিব বুলি কটাক্ষ কৰে ভূপেন বৰাই। ৰাজ্য সভাত নতুন বৰ অসম গঢ়িব। প্ৰথম কথা, গৌৰৱ গগৈ যোৰহাটৰ পৰা জিকিব পাৰিব নোৱাৰে, কাৰণ 24 চনত গৌৰৱ গগৈ 1.5 লাখ ভোটত যোৰহাটত পাৰ্লিয়ামেণ্ট জিকিছিলে। পঞ্চায়ত নিৰ্বাচনত গোটেই অসমত কংগ্ৰেছ হৰাৰ কাৰণে মোক স্কেপ গট বনালে যে ভূপেন বৰাৰ কাৰণে হাৰিছে। কিন্তু গোটেই অসমৰ মানুহে জানে যে পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বিশেষ ইছ্যু আনিছিলে সেইটো আছিলে পেহেলগাম কাণ্ডত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব লাগে আৰু অসমত এজন পাকিস্তানী এজেণ্ট আছে, সেইটোৱে আছিলে বিজেপি দলৰ আৰু সেই সময়ত পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য। তাৰপাছত যোৰহাটত এখনো পঞ্চায়তত কংগ্ৰেছ জিকিব নোৱাৰিলে। এতিয়া তাত গোটেই দলৰ যিটো সাংগঠনিক ব্যৱস্থা পঞ্চায়ত নিৰ্বাচনৰ পাছত তছনছ হৈ গ'ল। গতিকে গৌৰৱ গগৈয়ে বৰ অসম গঢ়াৰ আগত তেওঁ নিজে জিকি আহিব পাৰিব নোৱাৰে, সেইটো নিশ্চিত কৰক। দ্বিতীয়তে মই জানো যে গৌৰৱ গগৈ দিল্লীত ডাঙৰ দীঘল হৈছে, দিল্লীত থাকি ভাল পায়, 29 চনলৈকে MP আছে। গতিকে এতিয়া যোৰহাটৰ মানুহে গৌৰৱ গগৈক জিকায়। এতিয়া শাসনাধীন বিজেপি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি ৰাজ্য চৰকাৰখনৰ লগত কেতিয়াও শত্ৰুতা কৰি নলয়, প্ৰথম কথা। দ্বিতীয় কথা, কিবা কাৰণত যদি এক্সিডেণ্টেলি গৌৰৱ গগৈক যোৰহাটৰ মানুহে জিকায়ো, গৌৰৱ গগৈয়ে পদত্যাগ কৰি উপদলপতি হ'বলৈ যাব, কাৰণ অসমৰ মাটি পানী বতাহৰ লগত সংপৃক্ত সম্বন্ধ নথকা গৌৰৱ গগৈ অসম বিধানসভাত কংগ্ৰেছ দলক কি প্ৰতিনিধিত্ব কৰিব সেইটো অসমৰ ৰাইজে ইতিমধ্যে দেখিছে। জুবিন গাৰ্গক জুবিন গৰ্গ বুলি কয়, ৰৈ ৰৈ বিনালেক ৰৈ ৰৈ বিনালৈ বুলি কয় আপুনি। গতিকে তেওঁৰ যিটো অসমীয়াত্ব, সেই অসমীয়াত্ব আৰু যিটো জাতীয়তাবাদ সেইটোক তেওঁ বুজিবলৈ আৰু 15-20 বছৰ সময় লাগিব। গতিকে তেওঁ যোৰহাটৰ মানুহে ইতিমধ্যে চিনাক্ত কৰিছে। যোৱা 24 চনৰ পাছত যোৰহাটৰ মানুহে যিটো আদৰ সাদৰ কৰি তেওঁক জিকাইছিলে তাৰ বিনিময়ত যোৰহাটৰ মানুহক তেওঁ কি দিলে? টেলিফোন নধৰে, কথা নাপাতে, মানুহক লগ নকৰে, ঘৰত আহিলে মানুহক বহিবলৈ চকী এখন নাই, থিয় কৰাই থয় গুৱাহাটী ঘৰত। তো এই কথাবিলাক সংস্কৃতিবান উচ্চ শিক্ষিত যোৰহাটবাসীয়ে গৌৰৱ গগৈক এইবাৰ এটা শিক্ষা দিব, আপুনি চাই থাকক। এতিয়াতো বিজেপি দলক যদি অসমত আটাইতকৈ বেছি কোনোবাই সহায় কৰিছে সেয়া হৈছে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ। কাৰণ বিজেপি দলে 26 চনৰ নিৰ্বাচনৰ কাৰণে যেতিয়া সৰ্বশক্তিৰে যুঁজি আছে, সেইটো সময়ত গৌৰৱ গগৈয়ে 29 চনত তেওঁ MP ক'ত খেলিব, তাৰ কাৰণে চিট খালী কৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিভিন্ন পৰিস্থিতি সৃষ্টি কৰিলে যাতে প্ৰদ্যুৎ বৰদলৈ দল এৰি পেলাই গুচি যায়। আজি অসমৰ 12জন বুদ্ধিজীৱীয়ে গৌৰৱ গগৈক পৰামৰ্শ দিবলৈ গৈছিলে যে বিৰোধী ঐক্যটো বনাই পেলাই চৰকাৰ আনিবৰ কাৰণে তুমি কাম কৰিব লাগে। আৰু গৌৰৱ গগৈয়ে বুদ্ধিজীৱীসকলক বুজাইছিলে যে যিমান চেষ্টা কৰিলেও এইবাৰ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰি, আমি 31ত যেতিয়া এণ্টি ইনকামবেঞ্চি আহিব তেতিয়া চৰকাৰ আহিব। আজি মই আপোনাক কৈ থলোঁ, কৰ্ণাটকতো এটা কংগ্ৰেছৰ ডাঙৰ টীম খুব সোনকালে বিজেপিলৈ আহিব। মই কথা পাতিছিলোঁ, মোৰ লগত সম্পৰ্ক আছে। তেলেংগানাত কংগ্ৰেছ দলৰ চৰকাৰ পতন ঘটিব, এটা ডাঙৰ টীম বিজেপিলৈ আহিব, আপোনালোকে চাই থাকক। গৌৰৱ গগৈ ধ্বংস কৰি দিলে নদুৱাৰ সমষ্টি। নদুৱাৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ তৃণমূল কৰ্মী। গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহৰ লগতে বিজেপি দলৰ প্ৰাৰ্থী পদ্ম হাজৰিকাক মুকলি সমৰ্থন ঘোষণা তৃণমূল কংগ্ৰেছ কৰ্মীৰ। গৌৰৱ গগৈ পিছফালৰ পৰা চুৰি মাৰিলে, এতিয়া আমি আগফালৰ পৰা চুৰি মাৰিম বুলি বিস্ফোৰক মন্তব্য নদুৱাৰ কংগ্ৰেছ কৰ্মীৰ। জামুগুৰিহাটৰ বাপুজী ভৱনত সভা অনুষ্ঠিত কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল তৃণমূল কৰ্মীসকল। গৌৰৱ গগৈক অহংকাৰী বুলি আখ্যা দি নদুৱাৰ সমষ্টিত 15 গৰাকীকৈ প্ৰাৰ্থিত্বৰ প্ৰত্যাশীক বঞ্চিত কৰাৰ অভিযোগ দলীয় কৰ্মীৰ। গৌৰৱ গগৈয়ে তৃণমূলৰ লগত সম্পৰ্ক নথকা সুনীল ছেত্ৰীক কংগ্ৰেছ দলৰ পৰা টিকেট প্ৰদান কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে কৰ্মীসকলে। কংগ্ৰেছৰ মহিলা প্ৰেচিডেণ্ট আছিলো, কিন্তু বৰ্তমান এতিয়া নাই, মই পদত্যাগ কৰিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁক কথা দিছিলে যে আমি দাদুল বৰকাকতিক টিকেট দিম আৰু এইবাৰ নদুৱাৰ ব্লক কংগ্ৰেছলৈ আমি আনিম, কংগ্ৰেছলৈ আমি নিম। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এনেকুৱাকৈ চুৰি মাৰিলে পিছফালৰ পৰা, আমিও এতিয়া আমি সন্মুখৰ পৰা চুৰি মাৰিম। তেওঁ আমাক বহুত ধোকা দিলে।
তেওঁ ঢুকা পাব। নদুৱা ব্লকৰ সমষ্টি মানে তৃণমূলক তেওঁ চিনি নাপালে, তেওঁ এতিয়া চিনি পাব। এতিয়া আমি পদ্ম হাজৰিকা ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিম। আজি সকলো আমাৰ কংগ্ৰেছ কৰ্মী যিসকল আমাৰ মণ্ডল পৰ্যায়ৰ কিছু সভাপতি আহিছে, বুথৰ আহিছে, জিলা পৰ্যায়ৰ আমাৰ কিছু সংখ্যক আজি আমাৰ বিষয়ববী ইয়াত আছে। গতিকে আমি সকলোৱে এটা সিদ্ধান্তত উপনীত হৈছোঁ যে গৌৰৱ গগৈয়ে যি এটা ইয়াত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ নদুৱাৰ সমষ্টিৰ কংগ্ৰেছটোক আজি থান ভান কৰি এটা বেয়া পৰ্যায়লৈ লৈ গ'ল, তাৰ কাৰণে আমি তেখেতকো এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। তেওঁ যে আমাক আজি এই দাদুল বৰকাকৈতে কিমান কষ্ট কৰাৰ পিছতো তেওঁ যে সন্মুখৰ পৰা চুৰি মাৰিলে, গতিকে আমিও জানো যে আমি কেনেকৈ চুৰি মাৰিব লাগে। গতিকে সেই কথাটো আজি আমি তেওঁক প্ৰমাণ কৰি দিব বিচাৰিছোঁ যে নদুৱাৰ সমষ্টিত আমাৰ যি আজি তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকল আছে, সকলোৱে একগোট হৈ গতিকে আমাৰ জাতীয় স্বাভিমান আৰু খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় যাতে ইয়াত আমাৰ বিঘ্নিত নহয়, তাৰ কাৰণে আমি যি পদ্ম হাজৰিকাক দেখিছোঁ যে তেখেতৰ যি ইয়াত সংগঠন আছে আৰু পদ্ম হাজৰিকা ইয়াৰ কাৰণে উপযুক্ত বুলি ভাবি আমি আজি সকলোৱে ইয়াত কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ মুকলিভাৱে পদ্ম হাজৰিকাক আমি সমৰ্থন জনাইছোঁ। APCCত অব্যাহত আছে দল ত্যাগৰ জোৱাৰ। APCCৰ সংখ্যালঘু মৰ্চাৰ সম্পাদকৰ পদত্যাগ, সম্পাদক ৰেকিবুদ্দিন আহমেদে কৰিছে পদত্যাগ। সংখ্যালঘু মৰ্চাৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰেকিবুদ্দিনে। APCCত অব্যাহত আছে দল ত্যাগৰ জোৱাৰ। APCCৰ সংখ্যালঘু মৰ্চাৰ সম্পাদকে কৰিছে পদত্যাগ, সম্পাদক ৰেকিবুদ্দিন আহমেদে কৰিছে পদত্যাগ। সংখ্যালঘু মৰ্চাৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰেকিবুদ্দিন আহমেদে। পুনৰ একেলগে মৰিয়নিৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা দুই একেলগে আঁঠুলৈ সেৱা ল'লে ভকত বৈষ্ণৱৰ। মৰিয়নি হাছৰা মাজগাঁও নামঘৰ ভাওনা সবাহত দুয়োগৰাকী প্ৰাৰ্থীয়ে একেলগে ল'লে সেৱা। মাছৰ আজি এই পবিত্ৰ আয়োজিত বৰ্ধমান এক পবিত্ৰ মহাপুৰুষে আমাক ভাওনাৰ উপস্থিত প্ৰশ্নতন্ত্ৰী বিশ্ববিদ্যালয় মাকসুল পাহাড় সন্মানীয় বৈষ্ণৱ ৰাইজ বন্ধু বান্ধৱ গায়ন বায়নকে পবিত্ৰ কৰি ধৰ্মীয় গীত সকলোকে সেৱা জনাইছোঁ। বহু নিৰ্বাচনী ব্যক্তিগত আপোনালোকৰ মাজত নিমন্ত্ৰণ ৰক্ষণ কৰিবলৈ দেখা দিব আহিলোঁ। বৰষুণ কি আছে মই যিহেতু বক্তব্য নাজানো, গৰাকী ভগৱান আপোনালোকৰ আপোনালোকে মুখে কোনোবাই যিবোৰ সেৱালৈ বিচাৰে মোৰ বিশ্বাস ভগৱান সকলো সেৱালৈ মুখে হোৱা জানে সেই গঠন অংকুৰণ মহিলা এইবিলাকৰ উদ্যোগত প্ৰথমবাৰৰ বাবে চেমনীয়া ভাওনা আপোনালোকে আয়োজন কৰিছে। আমি এজন ভাৱৰীয়া হিচাপে আমি খুব সুন্দৰ কেইটামান দৃশ্য দেখা পালোঁ, ভাল লাগিল। ভগৱন্তই আপোনালোকক কৃপা কৰক, গাঁওখনৰ মংগল হওক। এজন দুবছৰহে পালে আপোনালোকক সেৱা কৰিবলৈ আশা ৰাখিছোঁ। আপোনালোকৰ আশীৰ্বাদ আমাৰ লগত থাকিব। কৃষ্ণ জয় গুৰু মন্ত্ৰ। আপোনালোকৰ মাজৰ পৰা ওলাই গৈ বিধানসভাৰ মজিয়াত মৰিয়নিবাসী ৰাইজৰ কণ্ঠ হ'ব বিচাৰিছো। বিধানসভাৰ মজিয়ালৈ মই জ্ঞানশ্ৰী বৰা হৈ যাব খোজা নাই, আপোনালোকৰ প্ৰতিনিধি হৈহে যাব খুজিছে। তাতকৈ বেছি
এই মুহূৰ্তত মই আৰু একো নকওঁ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহায় সহযোগিতা আশা কৰিছো আৰু আজিৰ এই অনুষ্ঠানটিত সমবেত প্ৰতিগৰাকী ৰাইজক মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো আপোনালোকৰ মাজতেই থাকিম আপোনালোকৰ সন্তান হৈ প্ৰতিটো কথা মোক শিকাই বুজাই দিব জানি বুজি আগুৱাই যাম পুনৰবাৰ এই নামঘৰ ভাগিত জড়িত এই অনুষ্ঠান ভাগিত জড়িত দৰঙত আৰম্ভ নিৰ্বাচনত জড়িত বিষয়া কৰ্মচাৰীৰ পোষ্টেল ভোটিঙৰ ব্যৱস্থা জিলাখনত 3 ঠাইত অনুষ্ঠিত হৈছে পোষ্টেল ভোটিং মঙ্গলদৈ মহাবিদ্যালয় বাণিজ্য মহাবিদ্যালয় আৰু আৰক্ষী ছাউনীত পোষ্টেল ভোটিঙৰ ব্যৱস্থা কৰা হৈছে দৰং জিলা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱাই জনোৱা মতে জিলাখনত 3000ৰো অধিক এনে কৰ্মচাৰী আছে বিশেষকৈ ফাৰ্ষ্ট পলিং ছেকেণ্ড পলিং প্ৰিজাইডিং বিষয়া আৰু আৰক্ষী বিষয়াসকলে কৰে ভোটদান দুদিন ধৰি চলিব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া আনহাতে 8 এপ্ৰিলতো পোষ্টেল বেলটত ভোট দিব পাৰিব বিষয়া কৰ্মচাৰীসকলে দৰঙত মোটামুটি 3000তকৈ বেছি আমাৰ বেলট পোষ্টেল বেলটৰ ভোটাৰ্ছ আছে আৰু আমি আজি বৰ্তমান তিনিটা জেগাত আমি ফেচিলিটেশ্যন চেণ্টাৰ বনাইছোঁ এটা হ'ল মঙ্গলদৈ কলেজ এটা হ'ল মঙ্গলদৈ কমাৰ্চ কলেজ আৰু এটা পুলিচ ৰিজাৰ্ভত আৰু 6 তাৰিখৰ পৰা আমাৰ DC অফিচতো তাতো ফেচিলিটেশ্যন চেণ্টাৰ হ'ব তাতো মানুহবোৰে ভোট দিব পাৰিব আৰু এইখিনি নিকাভাৱে ভালভাৱে স্বচ্ছভাৱে চলি আছে এইখিনি এইটো এই ফেচিলিটেশ্যন চেণ্টাৰ ট্ৰেইনিং চেণ্টাৰৰ দুদিন আজি আৰু কালিলৈ চলিব আৰু DC অফিচত 4 তাৰিখৰ পৰা 8 তাৰিখলৈ চলিব আৰু 8 তাৰিখে আমাৰ ইয়াতে যিহেতু ভোট মানে ইয়াতে পলিং পাৰ্টিবোৰ যাব সেইকাৰণে 8 তাৰিখে ইয়াতো এটা চেণ্টাৰ থাকিব তো যোনে প্ৰিজাইডিং অফিচাৰ পলিং অফিচাৰ ফাৰ্ষ্ট পলিং পাৰ্চনেলবোৰে ইয়াতো 8 তাৰিখেও ভোট দিব পাৰিব আৰু আছে খবৰ ঘূৰি আহিম বাতৰিৰ মাজলৈ কিন্তু তাৰ আগতে এটা খবৰটি নিৰ্বাচন অহাৰ লগে লগে পুনৰ আৰম্ভ হৈছে বদৰুদ্দিন আজমলত জৰাফুকা নিশা নিৰ্বাচনী প্ৰচাৰৰ মাজতে আজমলে জৰাফুকা কৰা পানী নিবলৈ হেতা ওপৰা লগালে অসম মহিলাই নিৰ্বাচনী প্ৰচাৰৰ বাবে বিনাকান্দি সমষ্টিৰ গণিপুৰত উপস্থিত হৈছিল AIDF প্ৰধানগৰাকী আজমল উপস্থিত হোৱাৰ লগে লগে জৰাফুকা কৰা পানী নিবলৈ ভিৰ কৰিলে স্থানীয় মহিলাসকলে সারা উড়িটা আমাদের গেলেই না আল্লাহর উপরে 2024 বিধানসভা নিৰ্বাচনৰ ভোটদানৰ মাজত মাত্ৰ কেইটামান দিন বাকী বিগত 5 বছৰত জনপ্ৰতিনিধিসকলৰ কাম-কাজৰ ফল পাব এইবাৰ নিৰ্বাচনত বিগত 5 বছৰে নিৰ্বাচনৰ আগত শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ সৰ্বসাধাৰণ নাগৰিকে কি পালে কেনে প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে দুই সমষ্টিৰ ৰাইজে যোৱা সময়ছোৱাত কি আশা কৰিছিল আৰু পালে কি সৰ্বসাধাৰণ নাগৰিকৰ নিৰ্বাচনৰ প্ৰতি মনোভাৱ কেনেকুৱা শিৱসাগৰ চহৰৰ আটাইতকৈ ডাঙৰ দেওবৰীয়া সাপ্তাহিক বজাৰত ৰাইজৰ প্ৰতিক্ৰিয়া কি অনাগত অসম বিধানসভা নিৰ্বাচন মাজত মাত্ৰ 3টা দিন বাকী আছে আৰু নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ 2টা দিন আছে আৰু এই সময়ছোৱাত আমি শিৱসাগৰ সমষ্টিৰ সৰ্বসাধাৰণ নাগৰিকৰ মনৰ বতৰা ল'ম তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনত কেনে প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে তেওঁলোকে বিগত সময়ছোৱাত কি পালে আৰু আগন্তুক দিনত কি বিচাৰিব মই বৰ্তমান এই মুহূৰ্তত শিৱসাগৰৰ চহৰৰ সাপ্তাহিক এখন দেওবৰীয়া বজাৰত আছো য'ত বিভিন্ন শ্ৰেণীৰ লোক সমাগম হয় মই জানিব বিচাৰিম দাদা আপোনাৰ ঘৰ মোৰ ঘৰ ইয়াতে পুৰণা ওলাপতি শিৱসাগৰ সমষ্টিতে নিৰ্বাচন আহি আছে হয় মাজত মাত্ৰ 3টা দিন বাকী আছে হয় আগন্তুক দিনবিলাকত কেনে প্ৰাৰ্থী জয়ী হোৱাটো আপোনালোকে বিচাৰে কেনে প্ৰাৰ্থী মানে কথাটো এনেকুৱা চক আজি আমাৰ শিৱসাগৰ সমষ্টিত আমি কিমান ইলেকশ্যন গ'ল ঠিকনা নাই আমি এজন কাম কৰা বিধায়ক আমি নাপালো যি শিৱসাগৰখনৰ গোটেই সমষ্টিটো উন্নয়ন সাধিব পাৰে গতিকে আমি নিশ্চিতভাৱে এইবাৰ আমি এনেকুৱা এজন বিধায়ক বিচাৰিম যি শিৱসাগৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিব পাৰে যাতে আন যিবিলাক পিছপৰা সমষ্টি আজি 10-15 বছৰ আগতে আমি দেখিছিলো সেইবিলাক আজিকালি জাকত জিলিকা হৈছে কিন্তু আমাৰ শিৱসাগৰখন পিছ পৰিয়ে গৈছে গতিকে আমি এজন এনেকুৱা বিধায়ক আমি বিচাৰিম যি শিৱসাগৰখনৰ কাৰণে কাম কৰে শিৱসাগৰখনৰ এখন ঐতিহাসিক ঐতিহ্যপূৰ্ণ ঠাই হিচাপে শিৱসাগৰখন যাতে আগুৱাই লৈ যায় অসমৰ ভিতৰত যাতে এখন জাকত জিলিকা নগৰ হয় আৰু এগৰাকী মই ইয়াত বজাৰ কৰিবলৈ অহা জ্যেষ্ঠ নাগৰিক দেখিছো তেওঁৰ পৰা ল'ম
মই আপুনি কোন সমষ্টি? মই ইয়াৰে শিৱসাগৰে। নিৰ্বাচন আহি আছে, অহা 9 এপ্ৰিলত ভোটদান। জানিব বিচাৰিম কেনেকুৱা এগৰাকী প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে শিৱসাগৰবাসীয়ে। হয়, তেওঁ পইচা হিচাপ কৰি আছে, কিন্তু আমি ইয়াৰ মাজতে তথাপিতো ল'ম। তাকে মই পচন্দ কৰো, ভাবো বিবেকে কয় এই তাকে দিম আৰু। হয়, বিবেক ভোট দিব। বিবেক ভোট। আৰু আগন্তুক দিনত শিৱসাগৰ সমষ্টিটো কেনেধৰণে হোৱাটো বিচাৰে? সেইটো উন্নতি বিচাৰোৱে আৰু। হয়, এইসকল সৰ্বসাধাৰণ নাগৰিক আমি আৰু জানিব বিচাৰিম। ইয়াত যিসকল সৰ্বসাধাৰণ গ্ৰাহক, যিসকল ব্যৱসায়ী আছে তেওঁলোকৰো ভাষ্য আমি ল'ম। দাদা নমস্কাৰ। নমস্কাৰ। আপুনি কোন সমষ্টি? মই বৰ্তমান ডিমৌ সমষ্টি, আগতে শিৱসাগৰ সমষ্টি আছিলে। হয়, শিৱসাগৰ চহৰত আপুনি থাকেই, প্ৰায় অহা যোৱা কৰে। আজি বজাৰ কৰিলে নিশ্চয়? পাচলি বজাৰ কৰিছো। শিৱসাগৰ সমষ্টিত কেনে এগৰাকী প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে আগন্তুক দিনবিলাকত? সমষ্টিটো কেনেধৰণে আগবাঢ়ি যাব বিচাৰে? শিৱসাগৰ সমষ্টিৰ উন্নয়ন কৰিবলৈ বহুত বাকী আছে। কম্পাৰেটিভলি যদি আমি চাওঁ, যোৰহাটখন বহুত আগবঢ়া, শিৱসাগৰখন আমাৰ বহুত পিছ পৰি আছে। গতিকে শিৱসাগৰখন আগবাঢ়ি যাবৰ কাৰণে ৰাইজে এজন সুস্থ প্ৰতিনিধি, মানে এজন ভাল কোৱালিফাইড শিৱসাগৰ সমষ্টিটোৰ কথা, উন্নতিৰ কথা চিন্তা কৰি তেনেকুৱা এজন নিৰ্বাচিত প্ৰাৰ্থীক নিৰ্বাচন কৰাটো বিচাৰো। বিগত সময়ছোৱাত যিগৰাকী ইয়াত আছিলে বিধায়ক, ৰাইজৰ দলৰ সভাপতি তথা এইবাৰো তেওঁ ৰাইজৰ দলৰ প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ, তেওঁ কাম কাজ বিগত সময়ছোৱাত। AJP প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ। বিনাকালি সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। হাম চিকিৎসালয় কৰ্মচাৰীয়ে দাখিল কৰিছে এজাহাৰ। চিকিৎসালয়খনে ভুৱা বিল প্ৰস্তুত কৰে বুলি কৈছিল প্ৰাৰ্থীজনে। ৱাহিদ তালুকদাৰ নামৰ কৰ্মচাৰীজনে এজাহাৰ দাখিল কৰিছে। মই প্ৰত্যাহ্বান কৰি মই দাঁতি কওঁ, আমাৰ যিবিলাক ট্ৰাষ্টিসকল আছে, এই ট্ৰাষ্টিসকলে ইয়াৰ পৰা পইচা নিনিয়ে, ইয়াত পইচা উল্টা দিয়ে ইহঁতে। এইটো চেৰিটেবল হস্পিটেল। সেইকাৰণে যেন আমি বিল বনাই কাষ্টমাৰৰ পৰা পইচা ল'ম, ইয়াত কাষ্টমাৰ আৰু ইয়াত এইটো চিষ্টেম নাই ইয়াত। সেইকাৰণে তেওঁক ৰেজাউল কৰিম চৌধুৰীক মই অনুৰোধ কৰি আছো বিনম্ৰতাৰে, আপুনি ৰাজনীতি কৰক, আপুনি ৰাজনীতি পথাৰত ৰাজনীতি কৰক। ৰাজনীতি আৰু হস্পিটেলৰ লগত মানুহৰ যিটো আমি সেৱা কৰি আছো, সেৱাৰ লগত আপুনি এইটো চক্ৰান্ত আৰু মানুহক বিভ্ৰান্ত নকৰিব। ফেশ্বন আৰু গ্লেমাৰ জগতৰ প্ৰখ্যাত ডিজাইনাৰ সঞ্জুক্তা দত্তৰ ডিজাইনিং ষ্টুডিঅ'ৰ গৌৰৱোজ্জ্বল 14টা বছৰ অতিক্ৰম। 14 বছৰীয়া গৌৰৱোজ্জ্বল ক্ষণৰ সাক্ষী হৈছে বলিউড আৰু কানাড়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী ঋতু চিটপুৰী। গুৱাহাটীৰ বেলতলাত থকা সঞ্জুক্তাৰ ষ্টুডিঅ'ত ব্যতিক্ৰমী বৰ্ণিল অনুষ্ঠানৰ আয়োজন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ডিজাইনাৰ সঞ্জুক্তা দত্ত। অসমৰ ৰেচম শিল্পক উন্নত প্ৰযুক্তিৰে অধিক উন্নত কৰি বিশ্বৰ বিভিন্ন কোণলৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে সঞ্জুক্তা দত্তই। ডিজাইনাৰগৰাকীয়ে পাট মুগাৰ চাদৰ মেখেলাত কৰা ঐতিহ্য বহনকাৰী ডিজাইনে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ৰেচম শিল্প পুনৰুদ্ধাৰত সঞ্জুক্তা দত্তৰ প্ৰচেষ্টাৰ ফল বিশেষভাৱে উল্লেখযোগ্য। Hello, namaskar. This is Ritu Shivpuri and namaskar Assam. Good morning Guwahati, and I'm so thrilled to be here. I'm here for Sanjukta's beautiful, stunning line. She does hand-woven pieces, and like I said earlier, to encourage Indian artisans is so important because it's a dying craft. Today nobody is making hand things because all their children are all abroad learning something else, doing some other work. So a lot of handcraft things that exist in India are not encouraged. She is one of the people who's encouraging that, who's making some beautiful hand-woven pieces. So I'm very excited to be here. The collection is super gorgeous. I can't understand which one to pick up, which one not to pick up. It's so confusing because each piece is better than the other. And if you haven't visited, you must come and see. They are drop-dead gorgeous, the pieces. I've been to Assam before. I've come to Guwahati a few times before. And I have bought a few things, but I have not seen pieces like this anywhere in Assam.
ইমানখিনি মানুহে মৰম দিব সামৰি ল'ব মানে এইটো মোৰ কাৰণে এটা সপোনৰ নিচিনা লাগিছে আৰু মোৰ এইটো সপোন আছিল যে মই আমাৰ হেণ্ডলুম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে কিবা কৰিব পাৰোঁ নেকি সেইটো ভাবিয়ে মই মোৰ চাকৰি বাদ দি মই এইটো লাইনত নামিছিলোঁ যদিও চবেই মোক তেতিয়া মানা কৰিছিলে কাৰণ মই একো নাজানিছিলোঁ ফেশ্বন ইণ্ডাষ্ট্ৰি কিন্তু মই এটাই আশা ভাবিছিলোঁ যে মই এইটো কৰিব বিচাৰোঁ চ' লাইফটোতো এটাই কৰি চাওঁচোন লাইফটোত জীয়াই থকাৰ মিনিংটোত মই এইটোত বিচাৰি পাইছিলোঁ চ' মই সেইটো সাহ কৰি পেলাই নামিছিলোঁ আৰু আজি যে 14 বছৰ কেনেকৈ গ'ল মই ধৰিবই পৰা নাই আৰু ইমানখিনি চবেই মৰম দিছে চ' আই এম গ্ৰেটফুল আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ